আজি আমাৰ কামৰূপৰ বামুন্দিৰ লাহেশ্বৰী চলৰ পৰা 12টাকৈ গৰু চুৰি হৈছে আৰু এই চুৰিকাণ্ড প্ৰথম নহয়। আজি কেইবছৰ মান আগৰে পৰা এই চৰটোত প্ৰায় কেইবাটাও গৰু চুৰি হৈছে আৰু আমাৰ সন্দেহ হয় যে আমাৰ ওচৰত যিসকল মিয়া এই মিয়াসকলে এই চৰটোত দিনটোত গৰু কিনিবলৈ টিঘিলঘিলাই ঘূৰি ফুৰে আৰু ৰাতি হ'লে সুবিধা বুজি তেখেতসকলে ইয়াৰ পৰা গৰু চুৰি কৰি লৈ যায়। এতিয়া কথাটো হ'ল কি, মিয়াসকল যিমান চেষ্টা নকৰক কিয় তেখেতসকল কেতিয়াও অসমীয়া হ'ব নোৱাৰে, কাৰণ প্ৰকৃত অসমীয়াই কেতিয়াও আমাৰ এই খাটি খোৱা কৃষকৰ গৰু চুৰি কৰিব নোৱাৰে। গতিকে আমি আজি ইয়াত এই লাহেশ্বৰী চৰত এই ঘটনা সংঘটিত হোৱা ঠাইত আৰু শুৱালকুছি নদী আৰক্ষীৰ এটা দল উপস্থিত হৈছে। আমি ইয়াত উপস্থিত হৈছোঁ আৰু আমাৰ স্পষ্ট কথা, আমাৰ যিসকল লোকে এই চুৰিকাণ্ড সংঘটিত কৰিছে তেখেতসকলে উচিত শাস্তি পাব লাগে। আৰু প্ৰশাসনলৈ আমাৰ অনুৰোধ, যিসকল এই গৰু চিণ্ডিকেটৰ লগত জড়িত লোক তেখেতসকলে উপযুক্ত শাস্তি পাওক। আমি প্ৰশাসনৰ ওচৰতে দাবী উত্থাপন কৰিছোঁ। ৰাতি ইয়াত মানে আজি প্ৰায় 8 বছৰমানৰ পৰা আমি ইয়াতে থাকিলোঁ। থাকি মাজে সময় 2-4টা গৰু আগৰ পৰাও নি আছে। নি থাকিলি আজি যোৱা ৰাতি কিমান বজাত আমি ইয়াত নাজানো, ৰাতিপুৱা যে আমি আহোঁ, অহাৰ পিছত যে চাওঁ লক্ষ্য কৰোঁতো বহু গৰু নাই। বিচাৰ খিচাৰ কৰিও নাপালোঁ। নাপাই পেলাই এতিয়া দামুৰি থকা গায়ো নিছি কমে প্ৰায় 11জন গৰু। কেইটামান গৰু চুৰ হৈছে? কেইটামান গৰু চুৰ হৈছে? 11টা গৰু এতিয়া বৰ্তমান চুৰ হৈছে। কাৰোবাক সন্দেহ কৰিছে নেকি? সন্দেহ মানে আমাৰ স্থানীয় মানুহক সন্দেহ কৰিব লগা নাই। আমাৰ এই যিটো আমাৰ মিয়া, এই মিয়াবিলাক এটা ঘনিষ্ঠ গৰু কিনিবা অহা বেপাৰী চাৱা চিতা কৰা এনেকৈ আহি থাকে। 2-4টা গৰু কিনি নিয়েও, কিন্তু এতিয়া কোনি নিলা কি কৰিলা সন্দেহটো মিয়াৰ ওপৰতে এতিয়া সাধ্য। প্ৰশাসনক কিবা অনুৰোধ জনাব নেকি? প্ৰশাসনক অনুৰোধ জনাব লাগে আৰু পাৰিলে। কেনেকুৱা অনুৰোধ জনাব? এতিয়া ভগৱান কলিতাৰ গৰু 2টা নিছি, এটা গোটাই বৰ ভাল গাই নিছি, গোটাই লেখত ল'ব লগা। আৰু বাপুৰাম মেধিন নিছি 7টা ভাল গৰু, সিওক এটা ভাল বাচেণ্ডাৰ গৰু নিছি। আৰু দুখৰ বিষয় 2টা চানা, কেঁচুৱা চানা ৰৈ গৈছি, মাক লৈ গৈছি। মাকক চানা 2টা এতিয়া বেবে আছে, গাখীৰ খাব পোৱা নাই। তাৰপিছতে জয়ন্ত কলিতাৰ দেউতাক ঠাকুৰীয়া, দেউতাক তেওঁ পামলীয়া, তেখেতৰো 2জনী গাই লৈ গৈছি, চানা 2টা ৰৈছি। চানা 2টা নিয়া নাই, গাই 2জনী লৈ গৈছি। এইটো এটা অত্যন্ত দুখজনক কথা। ইয়াৰ এটা আমি সুমীমাংসা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। কি ব্যৱস্থা দেই, আমিতো আৰু সজা খেতিয়ক, আমি পামত থকা মানুহ, আমি একোৱেই নাজানো। আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ যে নিশ্চয় আপোনালোকে কিবা এটা সংসূত্ৰ উলিয়াই ইয়াৰ এটা উচিত কিবা ব্যৱস্থা কৰিব বুলি আশা কৰিছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।